এই মুহূৰ্তত মই মাজুলীৰ শ্ৰীৰাম চাপৰিত উপস্থিত আছো। জিলিঙনি মহিলা গ্ৰাম্য সংগঠন, এই সংগঠনটোৱে 16 গৰাকী মহিলাক তেওঁলোকে একত্ৰিত কৰিছে আৰু তেওঁলোকে যথেষ্ট আত্মবিশ্বাসী এইসকল মহিলা। তেওঁলোকে কাটাৰিং পাৰ্টি তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে। কাটাৰিং পাৰ্টিৰ জৰিয়তে বিভিন্ন অনুষ্ঠান, বিভিন্ন উৎসৱ পাৰ্বণ আদিত তেওঁলোকে সেৱা আগবঢ়াব আৰু কাটাৰিং পাৰ্টিত তেওঁলোকে শিক্ষিত আৰু অভিজ্ঞ মহিলাৰে পৰিপুষ্ট এইটো কাটাৰিং পাৰ্টি। মই দেখুৱাইছো আটাইকেইগৰাকী অভিজ্ঞ মহিলা, শিক্ষিত মহিলা আৰু তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিয়া, পৰিয়াল তেওঁলোকে চোৱা চিতা কৰাৰ উপৰিও তেওঁলোকে কাটাৰিং পাৰ্টি তেওঁলোকে খোলাৰ এটাই উদ্দেশ্য যে তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হ'ব, পৰিয়াল তেওঁলোকে চলাব। এই যি উপাৰ্জন হ'ব এই উপাৰ্জনেৰে লগতে তেওঁলোকে সমাজৰ তেওঁলোকে কাম কৰিব। বিয়নী কাটাৰিং পাৰ্টি, বিয়নী শব্দটোৰ অৰ্থ নিশ্চয় সকলোৱে বুজি পায় যে, আৰু আপোনালোকৰ উদ্দেশ্য কি? প্ৰকৃত উদ্দেশ্য আমাৰ উদ্দেশ্য হৈছে যে আমাৰ মহিলাসকলে যাতে সমাজত বিভিন্ন কামৰ লগত জড়িত হৈ থকাৰ স্বত্তেও আমাৰ মহিলাসকলে নিজক নিজে স্বাৱলম্বিতাৰ দিশত কেনেকৈ আগবঢ়াই নিব পাৰে, এই 16 গৰাকীৰ মহিলাৰ যোগেদি আমাৰ এই শ্ৰীৰাম অঞ্চলৰ পঞ্চায়তৰ সকলো মহিলাকে দেখুৱাই দিব পাৰে যে তেওঁলোকে এনেকৈ কেটাৰিং পাৰ্টিৰ যোগেদিও যে তেওঁলোকে নিজক নিজে স্বাৱলম্বিতা কৰিব পাৰে। আমাৰ প্ৰতিগৰাকী মহিলাই আত্মসহায়ক গোটৰ যোগেদি তেওঁলোকে বিভিন্ন কামৰ লগত জড়িত হৈ আছে। কোনোবাই গৰু পালন কৰি আছে, কোনোবাই ছাগলী পালন, আৰু কোনোবাই ব্যৱসায় কৰি আছে, কোনোবাই বোৱা কটা কৰি আছে। তথাপিতো তাৰ মাজতো ঘৰৰ কামৰ লগতে সংগতি ৰাখি আকৌ তেওঁলোকে কি কৰিব বিচাৰিছে যে সমাজৰ বাবে যদি বিয়া সবাহ হয়, সেই বিয়া সবাহৰ যোগেদি তেওঁলোকে আকৌ আৰ্থিক স্বাৱলম্বিতা উৎস হিচাপে লৈ কেটাৰিং পাৰ্টিৰ জইন কৰিছে। আপোনালোকে আৰম্ভ কৰিছে আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে আৰম্ভ কৰি, নিজৰ মনটোকে বহুত ফূৰ্তি লাগিছে মানে। আৰু ইভাগে আমি ঘৰত এই ব্ৰইলাৰ কয়লাৰ তেনেকুৱাখিনি ব্যৱসায় কৰি আছোঁ। আমাৰ জিলিঙনি গ্ৰাম্য সংঘৰ পৰা যিটো টকা পইচা লৈ, তাৰ লগতে এনেকৈ আমি এইটো পাৰ্টিও হেৰি কৰি পেলাই অলপ কাৰবাৰ কৰি পেলাই অকণমান নিজৰ হেৰিটোকে সুখী কৰোঁ বুলি ভাবিছোঁ। পৰিয়ালটোকে অকণমান উন্নতি পথত আগবাঢ়িব পাৰিম মহিলাসকলো। হয়, জিলিঙনি মহিলা গ্ৰাম্য সংগঠন এটা চিনাকি নাম মাজুলীৰ। আৰু আপোনালোকে মাজুলীতেই কাটাৰিং পাৰ্টি সেৱা আগবঢ়াব নে মাজুলী বাহিৰতো যাব মাতিলে? আমি বাহিৰতো যাম, মাতিলে আমি সুবিধা পালে বাহিৰতো যাম। সংগঠনটোৰ বিষয়ে আমাৰ শ্ৰীৰাম চাপৰিত প্ৰায় 5খন গাঁও আছে। 5খন গাঁৱৰ অন্তৰ্গত 23টা আত্মসহায়ক গোট আছে। সেই আত্মসহায়ক গোটৰ ওপৰত এটা গ্ৰাম্য সংঘ আছে, সেইটোৱে হৈছে জিলিঙনি গ্ৰাম্য সংঘ। সেই জিলিঙনি গ্ৰাম্য সংঘৰ সভাৰ যোগেদি আমাৰ এটা মানে আত্মবিশ্বাস আহিলে যে আমি বাহিৰত কাম কৰিব পাৰিম। আমি বিভিন্ন ঠাইত ঘূৰি আমি দেখিছোঁ, আমি কিছুমান অভিজ্ঞতা বুটলিছোঁ যে আমাৰ নিচিনা বহুতো মহিলাই বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ কাটাৰিং পাৰ্টি কামো কৰি পেলাই নিজে স্ব-উপাৰ্জিত ধনেৰে নিজৰ পৰিয়াল পুহিছে, আমি দেখি আহিছোঁ। সেই আদৰ্শকে লৈ আমি আমাৰ মাজত আমি আলোচনা কৰিলোঁ যে আমিও পাৰিম নেকি, যদি আমি পাৰোঁ আমি আমাৰ মাজুলীটো এনেকৈ আমি এটা আদৰ্শ দেখুৱাওঁ বুলি আমি মনতে ভাবিলোঁ। ভাবি আমি 2-এগৰাকীৰ মাজত আলোচনা কৰি এই পাৰ্টিটো আমি গঠন কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু মই খুব আপোনালোকৰ এই কাৰণেই যে আচলতে আমি প্ৰচাৰ কৰিবলৈ আহিছোঁ যে এইটো বিয়নী কাটাৰিং পাৰ্টি কেৱল এটা সাধাৰণ কাটাৰিং পাৰ্টি নহয়, আৰু মাজুলীৰ বচা বচা আত্মসহায়ক গোটৰ পৰা তেওঁলোকক নিৰ্বাচিত কৰি আহিছে 16 গৰাকী মহিলা। আৰু এই 16 গৰাকী মহিলাই তেওঁলোকে ইতিমধ্যে মাজুলীৰ বিভিন্ন স্থানত তেওঁলোকে ইতিমধ্যে সেৱা আগবঢ়াইছে আৰু ইতিমধ্যে কাটাৰিং পাৰ্টি কাম আৰম্ভ কৰিছে। প্ৰত্যেকগৰাকী মহিলাই তেওঁলোকে দক্ষ মহিলা, শিক্ষিত মহিলা, সমাজৰ বাবে তেওঁলোকে কাম কৰি আহিছে। বিয়া বুলি ক'লে আচলতে বিয়া নামৰ কথা মনলৈ আহে। মই এটা বিয়া নাম শুনিম আপোনালোকৰ পৰা। হয় বাইদেউ, আপোনাৰ পৰা শুনিম। আহিছে জোৰোণখন বহিছে বাজত, বাইদেউ শুই আছে গৈ বতীৰ খাটত,